তো নমস্কাৰ বন্ধুসকল, বৰ্তমান অসমৰ পৰিস্থিতিটো কেনেকুৱা কি হৈ আছে আপোনালোকে হয়তো নিশ্চয় জানে। তো সেইখিনি আৰু মই বিশেষকৈ নকওঁ। তো আজি হ'ল 2 নম্বৰ ডে আৰু ফাৰ্ষ্ট ডে বিজিনেছ কৰিছে না? ফাৰ্ষ্ট ডে বিজিনেছ কালেকশ্যন কৰিছিল আৰু ফাৰ্ষ্ট ডে কিমান উঠিছে? 24,000। তো আমি মানে কেইজন মানে আমি টিম এটা হৈ তো আমি মানে ভাবিছোঁ এই কেইদিনমানৰ ভিতৰত আপাৰ আছামত যাম। মই যদি যাব নোৱাৰোঁ আমাৰ টিমৰ পৰা যাব। আৰু আজি হ'ল 2 নম্বৰ ডে, আজি আহিছোঁ আমি অভয়াপুৰীত। আৰু আজি কিমানখিনি পইচা পাওঁ তো আমি যিহেতু লাষ্টত দেখুৱাই দিম বাৰু। আমি যিমান দিন কালেকশ্যন কৰিম প্ৰতিদিনৰে কিমানখিনি পইচা তুলিব পাৰোঁ সেইখিনি প্ৰতিদিনে আপডেট দি থাকিম। তো আজি হ'ল 2 নম্বৰ ডে, আজি আহিছোঁ আমি অভয়াপুৰীত। আৰু কালি হ'ল 3 নম্বৰ ডে, কালি যাম আমি বঙাইগাঁও। তো বঙাইগাঁৱৰ পৰা বহুতখিনি ছাপোৰ্ট পাম বুলি আশা থাকিল। আৰু এতিয়া আহিছোঁ আমি অভয়াপুৰীত। তো অভয়াপুৰীত কিমানখিনি কালেকশ্যন হয় দেখুৱাই আছোঁ। তো গাইজ এনেকৈ কালেকশ্যন কৰি বৰ্তমান সময় হ'ল ৰাতিৰ 7টা। আৰু এতিয়া আমি গোটেই বক্সখিনি খুলি আমি তাতে হিচাপ নিকাচ কৰি চাম যে আজি কিমানখিনি টকা পালোঁ। তো এইফালে আমাৰ পূৰা গোটেই টিম আছে, এইফালে এনেকুৱাকৈ গোটেইখিনি টিম ওলাইছোঁ। আৰু এনেকুৱাকৈ আমাৰ আজি 2টা বক্সত তোলা হৈছে। এতিয়া 2টা বক্স খুলি আমি হিচাপ কৰি জনাই আছোঁ নেকি। তো গাইজ আজি অভয়াপুৰীৰ পৰা কালেকশ্যন কৰি পালোঁ 23,300 টকা। আৰু ফাৰ্ষ্ট ডে বিজনেছ তেওঁলোকে কালেকশ্যন কৰিছে, বিজনেছ পাইছে 24,000 টকা। আৰু আজি আমি অভয়াপুৰীত কৰিলোঁ, আজি হ'ল ডে 2। আজি ডে 2ত আমি কালেকশ্যন কৰি আমি পালোঁ 23,300 টকা। তো বহুতখিনি ভাল এটা ইমান উঠিছে। এতিয়া অহাকালি গৈ আছোঁ আমি বঙাইগাঁৱলৈ, আৰু বঙাইগাঁৱত ইমানখিনি মৰম পাম বুলি আশা থাকিলে। আৰু আপোনালোকে যদি আমাক সহায় কৰিম বুলি ভাবি আছে তেনেহ'লে এই QR ক'ডখনত আপোনালোকে পে'মেণ্ট কৰিব পাৰে। আৰু যদি আপোনালোকে কিবা যদি বস্তু দিম বুলি ভাবিছে, ড্ৰেছ পাতি হওক বা খোৱা লোৱা পানী চালি যি দিব বিচাৰে তো সেইখিনিও দিব পাৰে। যি দিয়ে আপোনালোকৰ কথা। আৰু যদি আপোনালোকে দিব নোৱাৰে জাষ্ট আমাক ছাপোৰ্ট কৰি যাব। সেয়াই দিয়ক, আজিলৈ বাই বাই। অহাকালি লগ পাই আছোঁ আকৌ বঙাইগাঁৱলৈকে। দিয়ক আজিলৈ বাই বাই।